হাই গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱা ঠিক 9:30 মান বজাত হঠাৎ কৰি মোৰ তাত এটা কল আহিল। হেল্ল' বন্ধুসকল, মানুহজনে মোক কোনোবা এখন বেংকৰ ABM বুলি পৰিচয় দিলে। ABM? মই তেখেতৰ কথা ইমান এটা পাত্তা দিয়া নাই, কিয়নো মই জনা নাছিলোঁ ABM মানেনো কি। মই প্ৰথমতে এনেকুৱা কিবা এটা ভাবিছিলোঁ যে ময়ো এজন PBDB, 5 বছৰ ধৰি বেকাৰ। ঠিক তেনেকুৱা কিবা এটা হ'ব নিশ্চয়। মই তেখেতৰ লগত কথা পাতি গ'লোঁ আৰু লগতে মই গুগলত চেকো কৰিলোঁ। কি কয় ছাৰ, আপুনি মোৰ পৰা পইচা বিচাৰি কল কৰিছে? এটা কথা কি জানে, আপুনি বহুত ভাল মানুহ। বন্ধুসকল, এয়া মোৰ কাৰণে কোনো নতুন কল নহয়। ঠিক কিছুদিন পূৰ্বেই এনেকুৱা এটা কল মোৰ তাত আহিছিলে বেংকৰ ছাৰ্ভিচ মেনেজাৰৰ পৰা। আজি চাওকচোন, আজি আকৌ বেংকৰ মেনেজাৰে মোক কল কৰিলে। মই মনে মনে ভাবিলোঁ মোৰ ভালেই প্ৰমোশ্যন হৈ আছে, কিন্তু কিছু সময় কথা পতাৰ পিছতহে মই বুজি পালোঁ যে একচুৱেলি প্ৰমোশ্যন মোৰ হোৱা নাই, সেই ছাৰ্ভিচ মেনেজাৰজনৰে প্ৰমোশ্যন হৈছে আৰু তেখেত এতিয়া ব্ৰাঞ্চ মেনেজাৰ হ'ল। কি? মোৰ বাইক লোন আছিল ন? চাইকেল লোনো আছিল? মই পাহৰিছিলোঁ ৰ'ব। তেখেতক মই মোৰ মনৰ কথাটো বাৰে বাৰে বুজাবলৈ চেষ্টা কৰিলোঁ। আচ্ছা বুজি পাইছোঁ। শুনকচোন, আপোনালোকৰ কোম্পানীত লোন পে'মেণ্টৰ কি ছিষ্টেম আছে বাৰু? UPI, নেট বেংকিঙো আছে? আচ্ছা আৰু কিবা? আচ্ছা কথা এটা সুধিম বুলি ভাবিছিলোঁ। আপোনালোকৰ এই ছিষ্টেমটো আছে নেকি যে কিবা JMTP বুলি? মোৰ কনফিডেঞ্চ চাই তেখেতে প্ৰথমতে ভাবিছিলে এয়া কিবা RBIৰ নতুন পলিচি হ'ব নেকি। অৰ্থাৎ যেতিয়াই মন যায় তেতিয়াই পে'মেণ্ট, তেনেকুৱা কিবা ছিষ্টেম আছে নেকি বাৰু? শুনকচোন, মানে মই কি কৈছিলোঁ জানে, মানে যেতিয়াই মন যায় তেতিয়াই মই 2 টকা 5 টকাকৈ পে'মেণ্ট কৰি আহিলোঁ হয়। ভিডিঅ'টো ইমানেই। সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।